পদূলিমুখত ৰঙালী তাঁতৰ শালত ব্যস্ত শিপিনীসকল তাঁতৰ খটখট শব্দই ৰজন জনাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঢোলৰ বিপণীটো সীমাহীন ব্যস্ততা অপাৰ সম্ভাৱনাৰ বতৰালৈ আকৌ আহিছে অসমীয়াৰ হেঁপাহৰ বহাগ মানে যে নতুনক আদৰাৰ সময় ৰাজ্যৰ প্ৰতিখন গাঁৱত এতিয়া বিৰাজ কৰিছে এক সুন্দৰ পৰিৱেশ চৌপাশ জাতিস্কাৰ হৈছে কপৌ নাহৰ তগৰৰ সুবাসেৰে আমে মলিওৱা কঁঠালে মুচিওৱাৰ দৃশ্যই যেন মন প্ৰাণ জোৰাইছে প্ৰতিজন অসমীয়াৰ কুলিকেতেকীৰ মাতেও যেন দিছে বসন্ত অহাৰ বতৰা বিশেষকৈ ডাল ভৰি ভৰি ফুলি থকা কপৌ ফুলৰ দৃশ্যই যেন মন্ত্ৰমুগ্ধ কৰিছে সকলোকে প্ৰকৃতিৰ এই অপাৰ সৌন্দৰ্যত বিস্ময়াভিভূত হৈ পৰিছে সকলো যিমানেই অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুটি ওচৰ চাপি আহিছে সিমানেই যেন ব্যস্ততা বাঢ়িছে শিপিনীসকলৰ মূৰ তুলিবলৈও যেন আহৰি নাই শিপিনীসকলৰ এয়াই সাতাম পুৰুষীয়া পৰম্পৰা এই পৰম্পৰা ৰক্ষাৰ বাবেই ৰঙালীৰ প্ৰাক্ষণত তাঁতশালত ব্যস্ত হৈ পৰিছে শিপিনীসকল লংকাৰ কাকিৰ দৃশ্য এয়া তাঁতশালত বিহুৱান প্ৰস্তুত কৰি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৰিজুমণি স্বৰ্গীয়াৰী নামৰ মহিলাগৰাকীয়ে তাঁতশালত হাতে বোৱা গামোচা উদ্যোগ স্থাপনেৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ আন মহিলাসকলকো তাঁত বোৱাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে বিহুলৈ এতিয়া 300-400মান কৰিম বুলি ভাবিছোঁ আমাৰ বন্ধুসকলৰ লগত কিছু নিৰ্ভৰ হৈছে কাৰণ সিহঁতে আজি 12-13 দিন হোৱাৰ পিছত আমাৰ 200-300 গামোচা বিহুলৈকে আকৌ তাৰমানে যদি সিহঁতে আয়োজন কৰিব সিহঁতে কৈছে যে আমি 300-450মান গামোচা আপোনাক ওলাই মই শিকিছিলোঁ কোৱালিফিকেশ্যন মই 14 বছৰমান শিকি আহিছিলোঁ 14 বছৰ শিকি মই ইয়াত নিজে নিৰ্দিষ্ট আয়োজন কৰিছোঁ এতিয়া মোৰ আগতে মই 10জনীমান শিকাইছিলোঁ এতিয়া 4জনী মই শিকাই আছোঁ মই নিজেও এখন গামোচাৰ দাম এতিয়া আমি 250 টকা বিক্ৰী কৰিছোঁ 250 টকা বিক্ৰী কৰিছোঁ মাছৰ ঘোলা সূতা আৰু মাছৰ যদি মাছ নোহোৱা হয় তেতিয়াহ'লে মই 300 টকা বহাগ মানে যেন ঢোলৰ গুমগুমনি এয়া কাজিৰঙাৰ ডিৰিং চাৰিআলিত অৱস্থিত ঢোলৰ বিপণীৰ দৃশ্য বিহুৰ পূৰ্বে বিপণীখনলৈ আগমন ঘটিছে বহু গ্ৰাহকৰ দিনে নিশাই ব্যস্ত হৈ পৰিছে ঢোল প্ৰস্তুত কৰাত বিহুৰ প্ৰস্তুতিত ব্যস্ত এইসকল সুনিপুণ শিল্পী ইতিমধ্যে ইটোৰ পাছত সিটো ঢোল নিৰ্মাণ তথা বিক্ৰী কৰাত ব্যস্ত হৈ পৰিছে বিপণীখনৰ কৰ্মচাৰীসকল মানে কি হ'লে এটি আমাৰ ডিং চাৰিআলি অহাৰ পৰা আমি চাই আছোঁ দাম দৰবিলাক খুব সুন্দৰ গতিকে কথাটো হৈছে কি মই ঢোল এটা কিনিবলৈ আহিছিলোঁ এতিয়া ঢোলটো ভালেই পাইছোঁ এইটো কঁঠালৰ ঢোল কাৰণে মই ভাবিছোঁ যে এইটোকে ঢোলকে নিম মই এইটো কিন্তু কথাটো হৈছে কি মই দাম দৰ মাৰিহে আছোঁ তেওঁৰ লগত দেই দাম দৰ মাৰিহে আছোঁ হ'লেও 9,000 বুলি কৈছে 9,500 মই কৈছোঁ যে 200 টকামান কম দিম আৰু সাংঘাতিক পাৰ্থক্য আছে এতিয়া আগতে আমাৰ এই চ'ত মাহ সোমোৱাৰ লগে লগেই আমাৰ আৰম্ভ হয় বিহু জেং বিহু ধৰা কিবা এটা বিহু মানে গছৰ তলে মৰা বিহুবিলাকতো আছেই সেইবিলাকৰ কথা নকওঁৱেই কিন্তু আমাৰ বিহুবিলাক এনেকুৱা হ'ব লাগে অসমৰ বিহুবিলাক যিবিলাক আমাৰ জনপ্ৰিয়তা থাকক আমাৰ অসমৰ নাম থাকক আৰু এতিয়া এটা কথাই ভাল লাগে দেই এতিয়া বিহু সন্মিলন বা কিবা এটা পাতিছে তেখেতসকলক ভাল লাগে আকৌ দেই যদি আগলৈ নাথাকে তেতিয়াহ'লে আমাৰ সংস্কৃতিটো ক'ত থাকিব গতিকে সংস্কৃতিৰ ওপৰত ডিপেণ্ড কৰি পেলাই নিৰ্ভৰ কৰি পেলাই আমাৰ এই উঠি অহা প্ৰজন্মই যদি এইবিলাক কাম কৰিবলৈ যায় কৰ্মৰাজি কৰিবলৈ যায় তেতিয়াহ'লেতো আমাৰ আনন্দ লাগিব খুব সুন্দৰ লাগিব আৰু আমি অন্তত এতিয়া মোৰেই 60 ঊৰ্ধতে আছোঁ বুলি ক'লেও হয় গতিকে হ'লেও ভালেই লাগিছে এতিয়া 50-60টাৰ ওপৰত ঢোল আহিছে এতিয়া মই নিজে আছোঁ এইকেইটাই ময়ো এজন ব্যৱসায়ীয়ে গতিকে মই চাই আছোঁ তেওঁ যে ঢোলৰ যিটো আমাৰ সঁচাকৈ ভাল দেই এইটো আমাৰ এইটো ভাল এটা পৰিৱেশ এটা গঠন হৈছে মানে কি হ'ল আমাৰ ঢোল বাদনটো বা ঢুলীয়াসকল আমাৰ ল'ৰা ছোৱালীসকল নৱপ্ৰজন্মৰ যি ল'ৰা ছোৱালীসকল উঠি আহিছে এতিয়া তেওঁলোকক দেখি ভাল লাগে কি
তেওঁলোকৰ ঢোল বাদনটো অন্ততঃ তেওঁলোকে নিজে নিজে কৰিব পৰাকৈ সামৰ্থ্য হ'ব পৰাকৈ ঢোল বাদনত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।